প্ৰথম আজি ইমান ঠাণ্ডাত গা দিছে ন ৰাতিপুৱাই সেইকাৰণে ভাকৰি ভিতৰে সোমাই গেল মায়ে ভাবছি হৈছে কি ৰাসৰ অভিনয়ৰ যি উৎপত্তিস্থল হ'ল দক্ষিণপাট সত্ৰ দাঙিয়ে কিবা এটা ক'বলৈ নাপাওঁ ৰ'বা অলপ ৰৈ দিয়া মানে ইয়াৰ যিটো ৰাস্তা কোৱালিটি কি ক'বা মই এটা কথাই কওঁ দেই মাজুলীলৈ আমি গৈ আছো ঠিক আছে ময়ো মানি লৈছো একে মানিছে যে আপোনালোকে মানি লওক কাৰণে কিন্তু কথাটো কি হৈছে মাজুলীত গৈ থাকোঁতে ৰাস্তাটো এনেকুৱা এটা ৰাস্তা পাই গৈছো মানে এইটো ৰাস্তাও নহয় এই মহাপুৰ দেখা পালে ভাল ৰাস্তা পালো এইটো এইটো কি এইটো মহাপুৰ ভাল ৰাস্তা বুলি কৈছে আমাক ভুলে গ'লে নেকি নদী নেকি চা এলা ৰাস্তাত কত সফ্ৰিয়াম পালো কত আমি মৎফল পালো হিচাপে কৰিব পাৰিবে নাই আৰু ভাকৰি ভিতৰে সোমাই ৰলো গোটেইখিনি এনেকে হলে নহব না বান্দার আইছি ভাকরি ভিতরে সোমাই গেল মই কৈছো মাই বান্দার আইছি ভাকরি ভিতরে সোমাই গেল মায়ে ভাবছি হৈছে কি মই কৈছো হৈছে দে কিবা এটা ভাকরি ভিতরে সোমাই গেল মায়ে কৈছে কাঞ্চা কি হয় তই গাইস ভাই দীপাঙ্কৰ ব্ৰ জুই ব্ৰ জুলিলে হাত পন্থান So hello guys, so finally আমি মাজুলী আহি পালোহি আৰু আমাৰ লগত এতিয়া সৌৰভ আছে আৰু আমাৰ নতুন অভি হাই কৰা আৰু ৰাতুল আছে দীপাঙ্কৰ আছে আৰু অমলান আছে আৰু মাজুলী মাজুলী মেইন আমাৰ জাগাত আমি আহিছো আজি তো অভি আমাক গোটেইখিনি দেখাব আজি পৰম বিৰাট হয় সন্ধিয়া সময়ত আমি মাজুলী ঘৰ পৰম বিৰাট আমি এতিয়া বৰ্তমান অলপ পকৰি আৰু ফুলৰি আমাৰ লৱাৰ আছামত ফুলৰি বুলি কয়তো ফুলৰি দীপাঙ্কৰ কিবা কবা ডিমা মিছ কৰিছে মই এটা কম ফুলৰিটো তেলতে মানে পকৰিটো তেলতে ঠিক আছে গাইজ চাই থাকিব দীপাঙ্কৰ বেল লগাই আছে দীপাঙ্কৰ লগাব নোৱাৰিলে আৰু অকমান ৰেডি হৈ আছে একদম আমাৰ দীপাঙ্কৰ ৰেডি হৈ আছে আমাৰ অমলান দাই ওলাই আছে ধুনীয়াকে আমাৰ মঞ্চত উপস্থিত সৌৰভ নীল কাশ্যপ না দাস আছিলে গ্লাছ আছে
সৰোবৰ প্ৰথম আজি ইমান ঠাণ্ডাত গা ধুইছে ন ৰাতিপুৱাই সেইকাৰণে ইমান কুঁৱলীৰ মাজত কুঁৱলী ফালি গা ধুইছে যে সেইকাৰণে গামোচা কোৱা আমি ক'ত চাই আছো অভি ক'ব এতিয়া অভি মেইন আমাৰ মাজুলীৰ অভি কোৱা আমি এতিয়া ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ আহি আছো ইয়াত দক্ষিণপাট সত্ৰ বাটচৰা আমি মানে ভিতৰৰ ৰাস্তাটো আহিছো সেইপিনে আছে মেইন ৰাস্তা তাত মানে যান জঁটৰ মানে হেৰিৰ কাৰণে মানে আমি শ্বৰ্টকাট আহিছো আহি পাই যাম এতিয়া এওঁ ওচৰলৈ আহিছো ভিতৰেদি আহোঁ আলেদি আহোঁ তাক পালেই হ'ল আৰু এতিয়া 185 বছৰ ইয়াত মানে ৰাসৰ হেৰি হৈ আছে 185 বছৰ এইটো আহোম ৰজাৰ ইয়াত আমাৰ পৌৰাণিক বহুত কিবা কিবি আছে তুমি ইয়াত মানে কি কয় এইটো হেৰি বনাই আছে ইয়াত মানে তেওঁ যিবিলাক আহোম ৰজাৰ দিনৰ তোমাৰ কীৰ্তিচিহ্ন আছে যেনেকে আহোম ৰজাৰ হেংদাং তাৰপিছত তোমাৰ কি কয় যুদ্ধৰ কিছুমান সামগ্ৰী আৰু ৰজাই পিন্ধা কাপোৰ হেৰি এইখিনি আছে এইখিনি বৰ্তমান সংৰক্ষণ ব্যৱস্থা কৰিছে চৰকাৰে আছে মানে চব ইয়াতে পাবা তুমি হেৰিয়ৰ ক্ষেত্ৰত মানে এনে সত্ৰ থাকে ন তোমাৰ সত্ৰ হেৰিত কিছুমান সম্পদৰ কাৰণে ধনী কিছুমান আৰ্থিকভাৱে ধনী ইয়াত মানে এইবিলাক পুৰণি হেৰিৰ কাৰণে মানে চব আমি চাব পাম ন নিশ্চয় ভিউৱাৰ্ছ খিনি আমি গোটেইখিনি চাব পাৰিব আপোনালোকে ধুনীয়াকে চাব পাৰিব ইয়াত মই আছো মই অভি আমাৰ গোটেইখিনি দেখাব আজি দেখাই যাম দেই আমাৰ ডে 2 ন ডে 2 মাজুলী ডে 2 এতিয়া সত্ৰ ঘূৰিম চলো আছে ইয়াত তেলটো ফালি পেলাই যাব আহা চেণ্ডেলো পাই মানে দীপাংকৰ ইয়াত যদি তোমাৰ চেণ্ডেল হেৰাই তো তোমাৰ বেকআপ ৰাখি থৈ দিছে ষ্টক ৰাখি থৈ দিছে বহুত ধুনীয়া সুবিধা দিছে উঠাই দিলে ফ্ৰীকে দিয়ে ফাইনেলি গাইছ আমি দক্ষিণপাট সত্ৰ পালো ন অভি বৰপুখুৰী এইটোতো বৰপুখুৰী ন সত্ৰ ইয়াত তোমাৰ মাছ হেৰি মাছৰ পোৱা যাব ইয়াত ইয়াত আছে ইয়াত পুখুৰী আৰু ইয়াত পুখুৰী ধোৱা আছে পুখুৰী ইয়াতে মানে আহিলে ভৰি ধোৱা হয় মানে ইয়াতে গা পা ধোৱা মেলা কৰে চবেই এইটো আহোম ৰজা দিনৰ খুবেই সুন্দৰ পৰিৱেশ ভাল লাগিছে নিজৰ ঘৰত থাকো না বিলাক তেওঁলোক মানে ইয়াত থাকে আচ্ছা আচ্ছা নিজে তো গাইছ অভি ক'লে যে ইয়াত আমাৰ ভকত বিলাকে ইয়াতে থাকে ন ভকত বিলাকৰ ঘৰ আৰু আমাৰ লগৰ আহিছে 2 বজাৰ পৰা যদি ৰোৱাগে তেতিয়াহ'লে চাব পাৰিবা বাকী অকমান সংক্ষিপ্তভাৱে তেওঁ কিবা এটা আপোনাক সুধিব বিচাৰিছে মানে অলপ ৰাসৰ বিষয়ে কিমান কৈ দিয়ক আৰু দক্ষিণপাট সত্ৰৰ বিষয়ে আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ কেলিগোপাল নাটৰ পিছতেই শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ প্ৰতিষ্ঠাপক বনমালীদেৱে এভাগী ৰাস নাট ৰচনা কৰিছিল যাক ৰাসৰ বৰদান বুলি কোৱা যায় আৰু উৎপত্তি অভিনয়ৰ যি উৎপত্তিস্থল হ'ল দক্ষিণপাট সত্ৰ দক্ষিণপাট সত্ৰৰ পিছতেই ই বিভিন্ন মঞ্চত বাগৰি ফুৰে আৰু দক্ষিণপাট সত্ৰৰ যি ৰাস এই ৰাস
সম্পূৰ্ণ এক আধ্যাত্মিক পৰিৱেশত উদযাপন কৰা হয়, যিহেতু সম্পূৰ্ণ বৃন্দাবনৰ হেৰি আৰু ইয়াত কল্পিত বৃন্দাবন নিৰ্মাণ কৰি লৈ বৃন্দাবন চন্দ্ৰক অধিবাসৰ দিনাৰ পৰা দিন ৰাস পৰ্যন্ত পূজা অৰ্চনা কৰা যায়। আৰু যি অভিনয় হয় সেই অভিনয়ৰ প্ৰাক্ষণতো বৃন্দাবনত মানে যি কাল্পনিক বৃন্দাবন হয় তাত পূজা চলি থকা যায়। যিহেতু অভিনয়স্থলীত যদি পুতনাবধৰ অভিনয় হৈ থাকে, আনফালে পুতনাবধৰ পূজা চলি থাকে, যিহেতু অংগাংগীভাৱে পূজা আৰু অভিনয় একেডাল সূতাতেই মণিগাঁঠি ৰখাৰ গতে পূজাৰ মাধ্যমেদি দক্ষিণপাটৰ ৰাস পৰিচালিত হৈ আহিছে। মূল নাটখন কিবা কাৰণে বিনষ্ট হোৱাত পিছত শ্ৰী শ্ৰী বাসুদেৱ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে দ্বিতীয়খন নাট ৰচনা কৰিছিল আৰু সেই ৰাসৰ আজি বৰ্তমান বয়স 165 বছৰ পৰিচালিত হৈ আহিছে। এয়াই হৈছে দক্ষিণপাট সত্ৰৰ ৰাসৰ মূলত। ধন্যবাদ আপোনাক। এয়া আমাৰ আছিলে তাকেতো মই এইটোৱে তুমি এবাৰ দীপাংকক কৈ দিয়াচোন ইয়াতে কি লিখিছে। লোভে সততা ধ্বংস কৰে, ক্ৰোধে বুদ্ধিৰ বিনাশ কৰে আৰু অহংকাৰে জ্ঞান ধ্বংস কৰে, অধিক চিন্তা ক্ষয় কৰে আৰু প্ৰায়শ্চিত্তই পাপ নিকা কৰে। ইয়াত খুব সুন্দৰ এটা কথা লিখা আছে, খুব ধুনীয়া কথা লিখা আছে আমাৰ ইয়াত। ক'ত যাই আছোঁ আমি এতিয়া অনলাইন? ক'ত যাই আছোঁ এতিয়া? আমি পৰিৱেশ আছে একদম মানে সৃষ্টি গ'লে উচ্চ স্বৰত কোনো মানে কথা কোৱা কোনো আমাৰ কোনো উচ্চ স্বৰত কথা নহয়, শান্তিময় পৰিৱেশ সকলোৱে মানে শান্তি পৰিৱেশ বিৰাজ কৰি ৰাখিছে, সেইকাৰণে ভাল লাগিছে মানে ইয়াত এটা অনুভৱটো এটা বেলেগ আৰু মানে স্পিৰিচুৱেল যোনটো আপুনি ফিলটো কৰিব পাৰিব আৰু এইবিলাক বস্তুৰ লগত আপুনি শ্ৰীকৃষ্ণৰ ধুনীয়াকৈ বুজালে আমাৰ গোটেইখিনি আধ্যাত্মিক শক্তিটো নিজে ধুনীয়া ভাৱটো বুজাইছে আমাক, ধুনীয়াকৈ বুজাই দিলে। চাব পাৰিছে কিমান মানুহ আহিছে। গাইজ দেখিছে ইয়াত আমাৰ ধুনীয়াকৈ চাকি বস্তা জ্বলাই আছে আমাৰ ওচৰত। ইয়াত আমাৰ শ্ৰীকৃষ্ণৰ হেৰিটো আছে ইয়াত। দীপাংকৰ ৰাতুলে চাকি বস্তা জ্বলাই আছে। প্ৰত্যেক বছৰে আহিম মাজুলীত। ৰুম বহাই বনাইছে না এটা বুকিং কৰিলে, এটা বুকিং মানে পৰিৱেশটো ঠাণ্ডাই খুব কোমল আৰু তোমাৰ ধূপ চাকিৰ মাজত এক আধ্যাত্মিক এটা পৰিৱেশ গঢ়ি উঠিছে। আধ্যাত্মিক ভাৱটো মানে আহি যায় হয়নে, ধুনীয়া লাগে। এইটো ভিতৰৰ ভাগ, দক্ষিণপাট সত্ৰৰ এইটো ভিতৰৰ ভাগ। তোমাৰ এটা অলৌকিক আৰু যি তোমাৰ দৃশ্য অকণমান দেখাব চেষ্টা কৰিছে। বৃন্দাবনখিনি ইয়াতে অকণমান দেখাব চেষ্টা কৰিছে। ভাল লাগিছে, পৰিৱেশটো ভাল লাগিছে। শ্ৰীকৃষ্ণৰ লীলা বিষয়ক কিছুমান মানে আমি যিখিনি আমি গম নাপাওঁ সেইখিনিও আমি গম পাওঁ আৰু।
ভগৱানে এটা মিলাই ন বগলীকে হত্যা কৰিছে কালিয় দমন মানে কিবা খালা নাই ভোক খালা নাই খোৱা নাই কিন্তু আমাৰ লগত অহা স্বাস্থ্যৱান মানুহজনে খাই লৈছে এবাৰ কোৱা আমাৰ ভিউৱাৰ্ছখিনিক ৰাতুলো আহা তোমালোক গোটেই কোৱা নাই একো সত্ৰত আহিছোঁ মাজত দক্ষিণপাট সত্ৰ আছোঁ এতিয়া পুৰা ধুনীয়া লাগিছে ভাল লাগিছে মোবাইলটো অলপ ফটোশ্বুট চলি আছে আচ্ছা আচ্ছা এতিয়া তুমি সত্ৰত আহিলা সত্ৰ নগৰী এতিয়া মাজুলী এতিয়া তোমাৰ কেনেকুৱা লাগিছে মানে তুমি এতিয়া তোমাৰ বয়সটো অনুপাতে তোমাৰতো বৰ্তমান ঘৰত চাগে বিয়া বাৰুৰ কথাও চলি আছে তুমি কোৱা ছোৱালী কিবা পচন্দ কিবা লাগিছে নেকি ইয়াতে কিবা ভাল লাগিলে ক'বা আৰু দীপাংকৰে ঠিক কৰি দিব চব পচন্দ লগা চাই আছোঁ বৰ্তমান চাই আছে হাউচ দ্য জোচ ইজ ফায়াৰ মানে ধুনীয়া আনচাৰ দিয়ে ন পায়সৰ আমাৰ প্ৰসাদৰ মানে মানুহ তুমি ভিডিঅ' কৰি আছে ইয়াতে দীপংকৰ কেনেকুৱা লাগিলে দক্ষিণপাট সত্ৰত আমাৰ আহি মোৰ বিৰাট ভাল লাগিলে কিয় দক্ষিণপাট সত্ৰত আমাৰ আধ্যাত্মিক এটা ভাৱ জাগ্ৰত হৈছে আমি নিজে চাকি বন্তি জ্বলাইছোঁ তাৰোপৰি আমাৰ কি হৈছে গোটেই মানে যি ভক্তৰ যি আগমন যি জনসমাগম আমাৰ ভাল লাগিছে আপ্লুত হৈছে আৰু ডাঙৰ কথা হ'ল যে এই দক্ষিণপাট সত্ৰৰ পৰা ওলাই আহিয়ে যে এখন ডাঙৰ মেলা বুলি আহিলে ভবাই নাছিল মাজুলী ফুচকা এটা দিয়ক কেমেৰাটো দাঙিয়ে কিবা এটা ক'বলৈ নাপাওঁ ৰ'বা অলপ ৰৈ দিয়া সেউজীয়া পুখুৰী পাৰৰ সৌন্দৰ্য কলমৌ দৰিকণা মাছৰ খিলখিলনি আৰু পিয়ৰত এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি হৈছে এই পৰিৱেশৰ মাজত আমি বন্ধু সমাজে আমি দুই এটা মনৰ কথাৰ লগতে আমি মেলাৰ উপভোগ কৰি আছোঁ শীতকালৰ মেলা আমাৰ মানে আমাৰ যাত্ৰাৰ মূল অংশীদাৰ আমাৰ যাত্ৰাৰ মূল কেন্দ্ৰ নায়ক আৰু আমি তাৰ ছাতিটোৰ তলতে আমি নিজিজাকে আছোঁ হয়নে তো এই ছাতিটোৱে আমাক নিজিজাকে ৰাখিছে আৰু বাকী আমাৰ পৰিৱেশটো আছেই আমাৰ লগত আৰু লগতে ৰাতুল আছে একদম মধুৰ পাঠশালাৰ পৰা ৰাতুল কলিতা মানে এনেকুৱা যুঁজ তাৰ ওচৰত মানে বহুত মানুহ মানে ইনস্পায়াৰ হ'ব মানুহ কিয় ঘূৰিব লাগে কিয় ফুৰিব লাগে আৰু ফুৰাৰ পিছত মানুহৰ মুখতে কেনেকুৱা অনুভৱ হয় ৰাতুল কথা এটা অনুভৱ শব্দৰে প্ৰকাশ কৰিব নোৱাৰি তথাপিও মই কৈছো মানে বহুত ভাল লাগিছে মাজুলী এনেওতো পৃথিৱী বিখ্যাত হয় আৰু সত্ৰ নগৰী হয় চবেই জানে সকলোৱে জানে গতিকে ভাল লাগিছে যথেষ্ট ভাল লাগিছে আৰু ভৱিষ্যতে আহিম বুলি আশা কৰিম